বহুতৰে এটা প্ৰশ্ন থাকে যে মই এটা কোম্পানী বনাব বিচাৰিছোঁ। চ' এইটো FPC বনাম নে ষ্টাৰ্টআপ বনাম? চ' FPCৰ ফুল ফৰ্ম কি আমি জানো, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। FPCৰ মালিক কোন হয়? খেতিয়কসকল হয়, অৰ্থাৎ ফাৰ্মাৰ হয়। আৰু ইয়াৰ মূল কাৰণ হৈছে, ইয়াৰ মূল উদ্দেশ্য হৈছে খেতিয়কসকলৰ লাভৰ কাৰণে এই কোম্পানী বনোৱা হয়, যাতে যিকোনো বস্তু খেতিয়কে কম দামত পায় আৰু খেতিয়কৰ যি উৎপাদিত যি সামগ্ৰী আছে সেইবোৰৰ যাতে উচিত বজাৰ মূল্য পায়। ক'বলৈ গ'লে এইটো এটা কালেক্টিভছ আৰু খেতিয়ক যি কমিউনিটি আছে সেই কমিউনিটিৰ বেনিফিটৰ কাৰণে বনোৱা হয়। আনহাতে ষ্টাৰ্টআপ হৈছে ছেম কোম্পানী এক্টৰ জৰিয়তে ষ্টাৰ্টআপৰ ৰেজিষ্ট্ৰেশ্যন হয়। কিন্তু যদি আপোনাৰ এটা ইন'ভেশ্যন বা এটা নতুন যদি আইডিয়া আছে যিটো মাৰ্কেটত আহিলে এটা ভাল আপুনি সলিউশ্যন দিব পাৰে, তাৰ পৰা ভাল এটা ৰেভিনিউ জেনেৰেট হ'ব বা ভাল এটা গ্ৰ'থৰ সম্ভাৱনা আছে, তেতিয়া এজ এ ষ্টাৰ্টআপ গঠন কৰা হয়। ষ্টাৰ্টআপ আৰু আপোনাৰ যি FPC দুয়োটাই কোম্পানী এক্ট 2013 আণ্ডাৰত গঠন হয় যদিও যি FPC আছে, FPCত কিছুমান স্পেচিয়েল যি কিছুমান এক্ট থাকে, যেনেকুৱা 1956ৰ যি কোম্পানী এক্ট, তাৰে কিছুমান এক্ট ইয়াতে প্ৰযোজ্য হয়। আনহাতে ষ্টাৰ্টআপত তেনেকুৱা ধৰণৰ স্পেচিয়েল তেনেকুৱা একো নাথাকে আৰু ইয়াতে স্কেল আপ কৰা বা তেনেকুৱা ধৰণৰ যিকোনো ধৰণৰ গ্ৰ'থৰ কাৰণে সম্ভাৱনা ইয়াতে বেছি থাকে। চ' ষ্টাৰ্টআপ হ'বলৈ হ'লে আকৌ আপোনাৰ ইন'ভেশ্যন টাইপৰহে থাকিব লাগিব, যাতে আপুনি স্কেল আপ কৰি ডাঙৰ বনাব পাৰে। তো বেচিকেলি ডিফাৰেঞ্চ এই দুটাই। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছেভ কৰি ল'ব, আৰু যদি কিবা কনফিউজন আছে কমেণ্ট কৰিব, আৰু কোনোবাই যদি আপোনাৰ ফ্ৰেণ্ডছ বা ঘৰৰ কোনোবাই যদি ষ্টাৰ্টআপ বা FPC বনোৱাৰ তেনেকুৱা ভাবিছে, তেতিয়াহ'লে এই ৰিলটো শ্বেয়াৰ কৰিব, যাতে সিহঁতে দুয়োটাৰ মাজত ডিফাৰেঞ্চ বুজি পায় আৰু কিবা এটা বেনিফিট পায়। থেংক ইউ।